মই অসমীয়াই বাংলাদেশৰ বিষয়ে আৰু জানিবলৈ একো বাকী নাই বেছিভাগে আমি কথাবোৰ বাংলাদেশৰ বিষয়ে আমি জানো কাৰণ আমাৰ বাংলাদেশৰ লগত ডাইৰেক্ট কানেকশ্যন ডাইৰেক্ট আৰু মানে এখন ৱালখন জপিয়াই কিনে বাংলাদেশী আমাৰ ভিতৰত সোমাই যায় মানে কোনো টেনশ্যন নাই তেনেকুৱা ধৰণৰ কণ্ডিশ্যন মানে দৰকাৰ হ'লে যেতিয়া ইচ্ছা কৰে বাংলাদেশে তেতিয়া নিজৰ ফ্ৰেণ্ডকো আমাৰ অসমলৈ লৈ যাব পাৰে আকৌ অসমৰ পৰা আকৌ ঘূৰি আহিব পাৰে বাংলাদেশলৈ আকৌ সোমাই যাব পাৰে মানে আমাৰ ওচৰতে যে নেইবাৰ হয় গতিকে নেইবাৰৰ যিটো কণ্ডিশ্যন বৰ্তমান যিটো কণ্ডিশ্যন চলি আছে সেইটো জনাটো আমাৰ খুবেই দৰকাৰ বেলেগ বেলেগ নিউজ চেনেলত আপোনালোকে চাই হয়তো বহুখিনি হয়তো আপোনালোক তথ্য গোটাইছে কিন্তু সেই তথ্যবোৰৰ ওপৰত ভিত্তি কৰি মই কথা নকওঁ আমি লজিকেলি আজি কথাবোৰ ডিছকাছ কৰিম বাংলাদেশ যিখন দেশ সেইখন চাৰিওফালে ইণ্ডিয়া হৈ আছে অকণমান ঠাই আছে ম্যানমাৰ এইখিনি আৰু এই যিখন মানে বাংলাদেশত চাৰিফালে আগুৰি আছে ইণ্ডিয়া কিন্তু গোটেই ইণ্ডিয়াখনে আগুৰি থকা নাই 4খন ৰাজ্যহে আগুৰি আছে মিজোৰাম ত্ৰিপুৰা অসম আৰু পশ্চিমবংগ গতিকে এই 4খন ৰাজ্য একদম ডাইৰেক্ট লিংকত আছে বাংলাদেশত কিবা এটা হ'লে আমাৰ ওপৰত প্ৰভাৱ বেছি মানে 99% আমাৰ ওপৰত প্ৰভাৱ পৰিব অসম পশ্চিমবংগ ত্ৰিপুৰা আৰু মিজোৰামৰ ওপৰত মিজোৰামতো ইমান পৰিব বুলি মই ক'ব নোৱাৰোঁ কাৰণ মিজোৰামবাসী অলপ ডেঞ্জাৰ মানুহ আছে আমাৰ অসমীয়া হ'লে লিবাৰেল মানুহ অসমীয়া লিবাৰেল মানুহ পশ্চিমবংগও প্ৰায় তেনেকুৱাই আৰু ত্ৰিপুৰাটো প্ৰায় তেনেকুৱাই বুলি ক'ব লাগিব গতিকে এই 3খন মেইন ৰাজ্য য'ত মানে খুব ভালকৈ প্ৰভাৱ পৰিব আৰু কি প্ৰভাৱ পৰিব আমি তাকে আমি ডিছকাছ কৰিম চাওক আমি 3জন মানুহৰ বিষয়ে জানিব লাগে এই 3জন মানুহৰ বিষয়ে মানে বহুত ইম্পৰ্টেণ্ট হয় 3জন মানুহ বাংলাদেশৰ পলিটিক্সত শ্বেইখ মুজিবুৰ ৰেহমান আমাৰ মহাত্মা গান্ধীৰ নিচিনা কেৰেক্টাৰ বুলি ক'ব লাগিব আমাৰ ইণ্ডিয়াত মহাত্মা গান্ধীয়ে যেনেকৈ স্বাধীনতা দিয়াইছিলে শ্বেইখ মুজিবুৰ ৰেহমানেই পায়নিয়াৰ আছিলে মেইন মানুহ আছিলে যাৰ কাৰণে স্বাধীনতা পাইছিল বাংলাদেশে 1 নম্বৰ কথা 2 নম্বৰ কথা শ্বেইখ মুজিবুৰ ৰেহমানৰ জীয়েক হয় শ্বেইখ হাছিনা আৰু শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী আছিলে পলোৱাৰ আগমুহূৰ্তলৈকে একচুৱেলি এটা ৰিজাৰ্ভেশ্যন ছিষ্টেম আছিলে যিহেতু শ্বেইখ মুজিবুৰ ৰেহমানে যিসকল মানে স্বাধীনতা সংগ্ৰামী আছিলে স্বতন্ত্ৰ সংগ্ৰামৰ যিটো মানে যিসকল মানে মেইন আছিলে তেওঁলোকৰ কাৰণে এটা ৱেলফেয়াৰ ৰাখিছিলে শ্বেইখ মুজিবুৰ ৰেহমানে 30% ৰিজাৰ্ভেশ্যন চৰকাৰী পদবীত 30% ৰিজাৰ্ভেশ্যন আছিলে 30% ৰিজাৰ্ভেশ্যন তেওঁলোকে এভেইল কৰিব পাৰিছিলে আৰু সেইটো কণ্টিনিউ ৰাখিছিলে শ্বেইখ হাছিনাই কিন্তু লাহে লাহে কি হ'ল সময়বোৰ সলনি হ'ল গতিকে 30% ৰিজাৰ্ভেশ্যনটো কাক দিবলৈ আৰম্ভ কৰিলে তেতিয়াতো এতিয়াই বহুত দিনৰ পুৰণা স্বতন্ত্ৰ সংগ্ৰামীটো নাই 71ৰ তেওঁলোকৰ সতি সন্ততি আৰু গ্ৰেণ্ড চিলড্ৰেন নাতি তেওঁলোককো দিবলৈ আৰম্ভ কৰি দিলে আৰু এইটোতে অকণমান অবজেকশ্যন হ'ল ছাত্ৰ সমাজৰ বোলে কি নালাগে এইটো বোলে ৰিজাৰ্ভেশ্যন এবলৈজ কৰি দিয়ে এইটো ছিষ্টেম কিন্তু শ্বেইখ হাছিনাই মনা নাছিলে নামনাৰ কাৰণে আন্দোলন হ'ল অৱশেষত সুপ্ৰিম কোৰ্টে 30%টো বন্ধ কৰি 5% কৰি দিলে কৰাৰ পিছত সেই আন্দোলনটো মোৰ মতে বন্ধ হ'বলৈ শেষ হৈ যাব লাগিছিলে কিন্তু বন্ধ নহ'ল সেইটোৱে হৈছে কথা 1 নম্বৰ লজিক কথাটো মই ক'ম বন্ধ কিয় নহ'ল কাৰণ তাৰ পিছত নিশ্চয় বৰ ডাঙৰ শক্তি এটা আছে কিবা এটা হৈছে নহয় বোলে বন্ধ হ'বলৈ নিদিবি বোলে এই যুদ্ধখন বোলে বন্ধ হ'ব নিদিবি শ্বেইখ হাছিনা বোলে ইয়াৰ পৰা উৰিব লাগিব 1 নম্বৰ কথা সেইটো হয় গতিকে নিশ্চয় বৰ ডাঙৰ শক্তি এটা ইয়াৰ পিছত লাগি আছে যদি কোনোবাই কৈছেও নাই ডাঙৰ শক্তিৰ কথা নহয় একচুৱেলি ডাঙৰ শক্তিৰ কথা নিশ্চয় হয় চাইনাও হ'ব পাৰে নহ'লে US হ'ব পাৰে বুজি পাইছেনে এই USৰ কথা ইতিমধ্যে শ্বেইখ হাছিনাই কৈছেও USA মানে এটুকুৰা ঠাই লগা আছিলে USক নেভেল বেছ বনাবৰ কাৰণে মিলিটাৰী বেছ বনাবৰ কাৰণে শ্বেইখ হাছিনাই খুজিছিলে শ্বেইখ হাছিনাই দিয়া নাছিলে গতিকে সেইটো মেইন কাৰণ হ'ব পাৰে US ইয়াৰ পিছত হয়তো আছে আৰু US যদি আছে USA কাক লগাই থৈছে ISI লগাই থৈছে নিশ্চয় ISIটো এইবোৰ কামত খুব ভাল হয় ভাল কামত ভাল নহয় এইবোৰ কূটনীতি কামত খুব ভাল হয় গতিকে কিয় বন্ধ নহ'ল সংগ্ৰামটো গতিকে তেতিয়ালৈকে বন্ধ নহ'ল শ্বেইখ হাছিনাই অৱশেষত পদত্যাগ কৰি ইণ্ডিয়ালৈ পলাব লগা হ'ল তাৰপিছত আন্দোলনটো বন্ধ হ'ব লাগিছিলে
তাৰপিছত চব ঠাণ্ডা হৈ যাব লাগিছিলে, কিন্তু কি হ'ল তাৰপিছত ৰিলিজিয়াছ মাইনৰিটিছৰ এগেইনষ্টত বহুখিনি মানে হেৰি হ'ল, মানে বহুত মানে টৰ্চাৰ হ'ল। হিন্দু নাৰী, তিৰোতা ছোৱালী, মানে সেইবোৰত ধৰ্ষণ, গণবদ্ধ ধৰ্ষণ, তাৰপিছত মানে হত্যা, মঠ মন্দিৰ ধ্বংস, এইবোৰ ছাত্ৰ সমাজে কৰে নেকি বাৰু? আপুনিও ছাত্ৰ হয়, ময়ো ছাত্ৰ হয়, এইবোৰ কৰে নেকি? এইবোৰ নকৰে। ছাত্ৰ সমাজে এইবোৰ নকৰে। এইবোৰ কৰে ৰিলিজিয়াছ এক্সট্ৰিমিষ্ট যিবোৰ আছে, ফাণ্ডামেণ্টেলিষ্ট যিবোৰ আছে, তেওঁলোকে কৰে এইবোৰ কাম। গতিকে তাতেই বুজি পাই মানে শক্তি বেলেগ লাগি আছে। এইবোৰ ছাত্ৰৰ খেলা নহয়। ছাত্ৰ এটা লেভেললৈকে থাকিব পাৰে, কিন্তু তাৰ পিছৰ লেভেলত ছাত্ৰ নাযায়। গতিকে আৰু এটা কথা কওঁ, এই যে মানুহজন হয় ৱাকাৰুজ্জামান, জেনেৰেল হয়, মিলিটাৰী জেনেৰেল হয় বাংলাদেশৰ। শ্বেইখ হাছিনাই পুলিচক লগাই দিছিলে ছাত্ৰক দমন কৰিবৰ কাৰণে, ছাত্ৰক দমাব নোৱাৰিলে। এওঁক খুজিছিলে, এওঁ হাত থিয় কৰি নাই মই ছাত্ৰৰ এগেইনষ্টত যাব নোৱাৰোঁ। এওঁৰো নিশ্চয় কিবা এটা পলিটিক্স আছে। কৈছোঁ নহয়, কথাবোৰ লজিকেলি ক'ম, এওঁৰ নিশ্চয় পলিটিক্স আছে। এই পলিটিক্স কোনে কৰাই থৈছে এওঁহে জানে। হয়তো কৈছোঁ নহয়, ডাঙৰ শক্তি এটা লাগি আছে। এওঁ এনেকৈ থাকে, চুপচাপ থাকে, বহুত ডাঙৰ শক্তি এটা বহুত সাংঘাতিককৈ লাগি আছে। গতিকে শ্বেইখ হাছিনা গুচি গ'ল। তাৰপিছত এইবোৰ মানে সাংঘাতিককৈ হিন্দুৰ এগেইনষ্টত চলি আছে। এইটো কাম যিবোৰ মাইনৰিটিছৰ এগেইনষ্টত যিবোৰ মানে ভায়লেঞ্চ হয়, এইবোৰ না হিন্দুই ভাল পায় না মুছলমানে ভাল পায়। যিবোৰ ভাল মুছলমান হয় আৰু যিবোৰ ভাল হিন্দু হয়, এইবোৰ কাম একেবাৰে ভাল নাপায়। ভাল হিন্দুৱেও মুছলিমৰ এগেইনষ্টত ভায়লেঞ্চ ভাল নাপায়, আৰু ভাল মুছলমানেও হিন্দুৰ এগেইনষ্টত ভায়লেঞ্চ ভাল নাপায়। বুজি পাইছেনে? এই ভায়লেঞ্চবোৰ হ'ব নালাগে। গতিকে হৈ গ'ল। এইবোৰ তিনিটামান পইণ্ট আমি পিছত আহি আছোঁ এইকেইটা ডিছকাছ কৰিবৰ কাৰণে। আমি এওঁৰ বিষয়ে অকণমান আলোচনা কৰোঁ। এইজন মানুহ যে, এইজন হৈছে মহম্মদ ইউনিছ। ইণ্টাৰিম গভৰ্ণমেণ্ট আৰ্মীয়ে বনাই দিছে, আৰু এওঁ হৈছে নোবেল প্ৰাইজ পুৰস্কাৰ, শান্তিৰ পুৰস্কাৰ পাইছিলে নোবেল প্ৰাইজত। বুজি পাইছেনে? এওঁ ইণ্টাৰিম গভৰ্ণমেণ্টৰ হেড হয়, চিফ এডভাইজাৰ, আৰু এওঁৰ তলত এখন গভৰ্ণমেণ্ট, ইণ্টাৰিম গভৰ্ণমেণ্ট এখন বনোৱা হৈছে। আৰু সেই গভৰ্ণমেণ্টখন বনাওঁতে কি কৰিছে, দুজন হিন্দুও আছে, সুপ্ৰদীপ চাংমা আৰু বিধান ৰঞ্জন ৰয়। এই দুজন হিন্দুও আছে। আৰু হিন্দুসকলৰ মতে এওঁলোকক মানে এইটো দেখুৱাবৰ কাৰণেহে কৰিছে, একচুৱেলি হিন্দুৰ এগেইনষ্টত বহুখিনি ভায়লেঞ্চ চলি আছে। তেনেকৈ মানে বাংলাদেশী হিন্দুই বহুখিনি টুইটাৰ যোগে জনাই আছে। সেইটো একদম ভাল কথা হোৱা নাই। আৰু এই বন্ধ কৰিবৰ কাৰণে আমাৰ এওঁ যে মহম্মদ ইউনিছ ডাঙৰীয়া চাহাবে কি কৰিছে, বোলে কি সকলোবোৰ ভায়লেঞ্চ বন্ধ কৰি দিয়া, নহ'লে মই এই তোমালোকৰ লগত থাকিব নোৱাৰোঁ, মই পদত্যাগ কৰিম। এনেকুৱা এওঁ মানে দুৰ্বল হয়, মানসিকভাৱে দুৰ্বল হয়। প্ৰধানমন্ত্ৰী হ'লে ষ্ট্ৰং হ'ব লাগে। মেইন যেতিয়া কিবা এটা পদবীত থাকে, লিডাৰ হ'ব লাগিলে ষ্ট্ৰং হ'ব লাগে, চাৰিওফালৰ পৰা ষ্ট্ৰং হ'ব লাগে, এই দম থাকিব লাগে। এনেকুৱা কথা নকয়, তোমালোকে নোৱাৰা যদি মই বাদ দিম আৰু, এইটো কথা নহয়। পুলিচ লগাই দিব লাগে, আৰ্মি লগাই দিব লাগে। আৰ্মিয়ে একেদিনাই এইবোৰ প্ৰটেষ্ট শেষ কৰি দিব পাৰে, পুলিচে শেষ কৰি দিব পাৰে। আৰ্মিয়ে ফ্লেগ মাৰ্চ কৰি দিব, কাৰ হিম্মত আছে? 24 ঘণ্টাত পুলিচক ষ্ট্ৰং কৰি দিব, পেৰামিলিটাৰী ষ্ট্ৰং কৰি দিব, কাৰ হিম্মত আছে? এইবোৰ কথা কোৱা মানে এইবোৰতো কিবা নিশ্চয় আছে। ডাঙৰ শক্তিৰ হাত থকা বুলি মই কৈছোঁ নহয়, আছে। আৰু এতিয়া কি হ'ব? কিছুদিন পিছত ইলেকশ্যন পাতিব, নিশ্চয় অকণমান ষ্টেবল কৰাৰ পিছত বাংলাদেশখন ইলেকশ্যন পাতিলে, এতিয়া ষ্টেবল কৰাৰ পিছত ইলেকশ্যন যেতিয়া ইলেকশ্যন পাতিলে কি ডাঙৰ কথা এটা হ'ব, বহুত ডাঙৰ দেশবোৰ ইয়াতে জঁপিয়াই পৰিব। নিজৰ চৰকাৰ লাগিব নহয়, নিজৰ টিম। এইটো চবতে চলে। ইউ এছত যেতিয়া ডনাল্ড ট্ৰাম্প আহিছিলে, তেতিয়া কৈছিলে ৰাছিয়াই মানে বহুত প্ৰপাগাণ্ডা কৰি তাক জিকাইছে বুলি কিনে। গতিকে এইবোৰ চবতে চলে। যেতিয়া আমাৰ এতিয়া ইণ্ডিয়াৰ ইলেকশ্যনত চলে, কংগ্ৰেছক জিকাবলৈ ফৰেইনৰ কিছুমান শক্তিয়ে চেষ্টা কৰিব। ঠিক তেনেকৈ বিজেপিক জিকাবলৈও কোনোবাই চেষ্টা কৰিব। তেনেকুৱা কথা ইয়াতেও চলিব, ডাঙৰ খেলা চলিব, ডাঙৰ শক্তি আহিব। চাইনাৰ ইণ্টেলিজেঞ্চ আহি যাব, চাইনা, ইউ এছ এ, আমাৰ ইণ্ডিয়াৰো যাব।
তেনেকৈ এনেকৈ আহিয়ে থাকিব। গতিকে তেতিয়া হ'ব ডাঙৰ খেলা, আকৌ হ'ব ভায়োলেন্স। গতিকে বাংলাদেশত শান্তি হোৱাটো খুব টান আছে, বুজি পাইছেনে? একদম লজিকেল কথা কৈছোঁ, বাংলাদেশত শান্তি হোৱাটো খুব টান কণ্ডিশ্যন আছে। এতিয়া যিহেতু শান্তি হোৱাটো খুব টান কণ্ডিশ্যন আছে, গতিকে আমি এতিয়া এই তিনিটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিব খুজিছোঁ। মেইনলি ষ্টুডেণ্টসকলৰ লগত একচুৱেলি কোন আছিল? মই ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ, ষ্টুডেণ্টসকলৰ লগত ডাঙৰ শক্তি এটা হয় USA, নহয় চাইনা। বুজি পাইছেনে? ইণ্ডিয়াটো নহয়। ইণ্ডিয়া এইকাৰণে নহয়, ইণ্ডিয়াৰ লগত শ্বেখ হাছিনাৰ এটা ভাল ৰিলেশ্যনশ্বিপ আছিলে। USA মাটি খুজিছিলে, শ্বেখ হাছিনাই দিয়া নাছিলে। হয়তো USA সেইটোৰ কাৰণে হয়তো ইয়াৰ তলে তলে হয়তো ISI লগাইছে, আৰু এই ষ্টুডেণ্টৰ তলত ভালকৈ ফাণ্ডিং কৰি কিনে একদম শক্তিশালী মানে যিটো প্ৰটেষ্ট কৰিছে, কৰি কিনে প্ৰটেষ্ট শেষ হোৱাৰ পিছতো মানে আশাই এৰা নাই শ্বেখ হাছিনাক, মানে তই বোলে এতিয়া বোলে ৰিজেকশ্যন দিলি নহয়, তোক বোলে শেষে কৰিম বুলি কিনে লাগি দিছে সেইসকলে। আৰু তাৰ পিছতো এই যিবিলাক মাইনৰিটিৰ এগেইনষ্টত যিবোৰ মানে লাগি আছে, মানে এনেকুৱা এটা গৃহযুদ্ধৰ পৰিৱেশ যিটো সৃষ্টি কৰি থৈছে, সেইটো সৰু সুৰা মানে হেৰিৰ কাম নহয়, সৰু সুৰা ষ্টুডেণ্টৰ কাম নহয় এইবোৰ। আৰু আপোনালোকে বুজি পাইছে নিশ্চয়, ষ্টুডেণ্টৰ কিমান আগতে সংগ্ৰাম চলিছে, কিমান দেশত সংগ্ৰাম চলিছে, কিমান ছাকচেছ হৈছে। তেনেকুৱা সহজ কথা নহয়। এক নম্বৰ কথা সেইটো ক'লোঁ মই। 2 নম্বৰ কথা, আমাৰ অসমীয়াসকলে কিমান মানে এইটো কথা ভয় কৰিব লাগে। অসমত মেইন দুটা জাতি, এটা হৈছে হিন্দু, এটা হৈছে মুছলিম। হিন্দুসকলে হয়তো বেয়া পাইছে মানে দুখ লাগিছে হিন্দুসকলৰ এগেইনষ্টত, মানে এইবোৰ এট্ৰচিটিজ হৈ আছে, ভায়োলেন্স হৈ আছে। গতিকে সকলোৰে এটা টেনশ্যন হৈছে, এইটো এনেকুৱা হ'ব নালাগে। আৰু এটা টেনশ্যন এইটো হৈছে, মানে লাখে লাখে যদি হিন্দু মানে অসমত সোমাই যায়, তেতিয়া আমি কৰিম কি? আকৌ ক'ত কোন সোমাই যাব, কি হ'ব, কি পলিটিক্স হ'ব? তেনেকৈতো আমাৰ পপুলেশ্যনৰ বাঢ়িলে আমাৰ গোটেই কণ্ডিশ্যন দেখোন, আমাৰ অসমীয়াৰ সংস্কৃতি সকলোবোৰ দেখোন শেষেই হৈ যাব। সকলোৰে হয়তো এইটো টেনশ্যন হৈ আছে, নহয় জানো? হিন্দুসকলে সেইটো টেনশ্যনত আছে, মুছলিমসকলেও ছেম টেনশ্যনতে আছে, বুজি পাইছেনে? যেতিয়া লাখে লাখে হিন্দু সোমাব, আকৌ মুছলিম পপুলেশ্যন কম হৈ যাব। এতিয়া মুছলিম পপুলেশ্যন বেছি হৈ আছে, কিছুদিন পিছত হয়তো যেতিয়া আমাৰ যিটো আমাৰ যিটো গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্টটো এতিয়া চেঞ্জ কৰাৰ কেপাচিটি মুছলিমৰ হাতত লাহে লাহে আহিছে। কিন্তু এতিয়া এনেকুৱা কণ্ডিশ্যন এটাত যদি লাখে লাখে হিন্দু সোমাই যায়, তেতিয়া নিশ্চয় সেইটোৰ কাৰণে এটা মুছলিমৰো টেনশ্যন হ'ব। গতিকে সকলোৱে আমি এতিয়া টেনশ্যন ল'বলগীয়া এটা কণ্ডিশ্যন হৈছে। বাংলাদেশ দেশখন মানে আমাৰ কাৰণে এটা মূৰ্খামৰণি হৈছে অসমীয়াৰ কাৰণে। কাৰণ আগতেও আছিলে মূৰ্খামৰণি, আৰু এতিয়া যদি এনেকুৱা কণ্ডিশ্যন হৈ থাকে, মূৰ্খামৰণিয়ে হৈ থাকিব। আমি বাংলাদেশৰ মানুহক আমি ছাপোৰ্ট কৰিব লাগে, কিন্তু তাৰ কাৰণে এতিয়া কি কৰিব লাগে, কি কৰিব নালাগে, আমাৰ কথা মতেতো নহয়। আমি বহুতেই কিবা কিবি বিচাৰিছিলোঁ, সেইমতেতো হোৱা নাই। আমি যেতিয়াই চৰকাৰ একচুৱেলি বনাব লাগে, এখন সুস্থিৰ সবল চৰকাৰ বনাব লাগে, যাতে ভাল এটা ডিচিশ্যন ল'ব পাৰে। মই সেইটোৱে কথা ক'বলৈ যাওঁ। যেতিয়াই আপোনালোকে বুজি পাব নহয় সুস্থিৰ সবল চৰকাৰ এখনৰ কথা, তেতিয়াই মানে এইবোৰ প্ৰব্লেম অনায়াসে ছল্ভ কৰিব পাৰে। এই সমস্যাবোৰ যেতিয়া সুস্থিৰ সবল চৰকাৰ নহয়, এইটোৱে অপ'জ কৰিব, সেইটোৱে অপ'জ কৰিব, মানে লাগি থাকিব, এইটো লাগি থাকি মানে কোনো এটা ডিচিশ্যন নহয়গৈ। আৰু আমি কি কৰিব লাগে, মই আপোনালোকে এতিয়া পঢ়ি আছে, এক্সাম আহি আছে, মই কি কৰিব লাগে সেইটোৱে অকণমান ক'বলৈ বিচাৰিছোঁ। এই বিষয়ত আপোনালোকে এতিয়া শান্ত হৈ থাকিব, যাতে উল্টা পুল্টা নিউজ নচলায়। হিন্দুৰ এগেইনষ্টত এইবোৰ হৈ আছে, এইবোৰ বেয়া কথা। না হিন্দুই ভাল পায় এইটো, না মুছলমানে ভাল পায়। মই ভবাত সেইটোৱে হয়, আৰু আপোনালোকেও হয়তো সেইটোৱে ভাবে। যিবিলাক ফেক নিউজ চলি আছে সেইবোৰ আপোনালোকে প্ৰচাৰ নকৰিব। আৰু একচুৱেলি সঁচা কথাটো এইটোৱে হয়, তাতে ভায়োলেন্স হৈ আছে, কিন্তু যিমান ভিডিঅ'ছ ওলাই আছে সিমানো কিন্তু হোৱা নাই। গতিকে কোনবোৰ সত্য কোনবোৰ অসত্য যদি আপোনালোকে ডিচাইড কৰিব নোৱাৰে, সেইবোৰ ভিডিঅ' আপোনালোকে প্ৰচাৰ নকৰিব। তেনেকৈ কি হয়, মানে লাহে লাহে যদি আমাৰ ভিতৰতো যদি এনেকৈ কাজিয়া লাগিব ধৰে, তেতিয়া কথাটো বেয়া হ'ব। বেলেগ এখন দেশত লাগি আছে, আমি হিন্দু যিটো মাইনৰিটিছ আছে
তেওঁলোকৰ ছাপৰ্টত আমি থিয় হ'ব লাগে, মুছলমানেই হওঁ বা হিন্দুৱেই হওঁ। সেইবোৰ আমি বিনা দ্বিধাই মাত মাতিব লাগে। গতিকে সেইখিনিক মই ক'বলৈ আহিছোঁ। বিশেষকৈ আমি অসমীয়াসকলৰ কাৰণে এই সমস্যাটো কিন্তু বহুত সাংঘাতিক সমস্যা হৈ আছে। আপোনালোকে ভাবিব এই বিষয়ৰ ওপৰত কিবা নহয় কিবা এটা আমিও মানে বিশেষকৈ এটা ডিচিশ্যন লৈ আগবাঢ়িব লাগিব। থেংক ইউ।